লোক নিৰ্মাণ বিভাগত নিযুক্তি পত্ৰ দিয়াৰ নামত প্ৰবঞ্চনা CID সাইবাৰ আৰক্ষীৰ জালত পৰিছে নলবাৰীৰ প্ৰবঞ্চক পংকজ দাস মুখ্যমন্ত্ৰীৰ নামত ভুৱা ইমেইল খুলি বিভিন্ন জনলৈ প্ৰেৰণ কৰিছিল ভুৱা নিযুক্তি পত্ৰ দ্বিতীয় পত্নীৰ সিম ব্যৱহাৰ কৰি খুলিছিল মেইল আইডিটো আৰু কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ নামতো খুলিছিল ভুৱা মেইল সাইবাৰ আৰক্ষীয়ে প্ৰবঞ্চকটোৰ পৰা জব্দ কৰিছে এটা আইফোন পংকজক 3 দিনৰ জিম্মাত লৈ জেৰা অব্যাহত সাইবাৰ আৰক্ষীৰ চিফ মিনিষ্টাৰৰ PPSৰ পৰা এটা কমপ্লেইন পাইছিলোঁ cmassam.gov.in@gmail.com এইটো এটা ইমেইল ID খুলি চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন হ'ব পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টত মানে এপইণ্টমেণ্ট লেটাৰ চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন হ'ব বুলি কিছু লোকলৈ ইয়াৰ পৰা ইমেইল গৈছিলে এইটো যেতিয়া আমি কমপ্লেইনটো CM অফিচৰ পৰা পালোঁ যে এইটো এটা ফ্ৰড হয় গতিকে আমি ইমিডিয়েটলি এটা কেছ ৰেজিষ্টাৰ কৰিলোঁ আমি ইমিডিয়েটলি যেতিয়া ইনভেষ্টিগেশ্যনটো আৰম্ভ কৰিলোঁ তেতিয়া দেখা পোৱা গ'ল যে এই ইমেইল আইডিটোৰ লগত এটা ফোন নাম্বাৰ 918111942993 এই ফোন নাম্বাৰটো ইয়াৰ লগত এছ'চিয়েটেড হৈ আছে আৰু এই ফোন নাম্বাৰটো যেতিয়া এনালাইচিছ কৰিলোঁ এইটো গম পালোঁ যে এগৰাকী লেডিৰ নামত আছে তেখেত হৈছে জুৰিমণি বেজবৰুৱা daughter of Joykanta Bezbura, resident village Niz Khakta PS Ghagrapur district Nalbari আৰু ইয়াৰ যেতিয়া এনালাইচিছ ফাৰ্ডাৰ এনালাইচিছ কৰি আমি গম পালোঁ যে এই ফোনটো ইউজ কৰি আছে এজন পংকজ দাস বুলি এজন লোকে আৰু তেখেতৰ লোকেশ্যনটো আমি চাংচাৰী এলেকাত পোৱা গ'ল আৰু একৰ্ডিংলি আমি যোৱা পৰহি ৰাতি 8 মান বজাত পংকজ ডেকাক কৰায়ত্ব কৰিলোঁ পংকজ ডেকাৰ তেওঁ এইটো অলৰেডি প্ৰুভ হৈছে যে এইটো ইমেইল আইডিটো তেওঁৱে খুলিছিলে যিটো তেওঁ মোবাইলত আমি এভিডেঞ্চ হিচাপে পাইছোঁ আৰু তেওঁ এইটো এডমিটো কৰিছে যে এইটো তেওঁ খোলাটো হয় আৰু ইণ্টাৰেষ্টিংলি তেওঁ অকল এইটোৱে নহয় তেওঁ আৰু আমাৰ চেণ্ট্ৰেল মিনিষ্টাৰ নীতিন গাডকাৰীৰ নামতো ইমেইল এটা তেওঁৰ হেৰিয়াত পোৱা গৈছে এইটো ডেফিনেটলি ফ্ৰডেই হ'ব এটা ইমেইল তেওঁ মোবাইলত পোৱা গৈছে আমি মানুহজন ধৰিলোঁ এতিয়া আমি কোৰ্টলৈ ফৰৱাৰ্ড কৰিলোঁ আৰু 3 দিনৰ কাষ্টডিত বৰ্তমান আমাৰ জিম্মাত আছে আমি যিটো ফোন ইউজ কৰিছিলে সেই ফোনটো ইতিমধ্যে আমি চিজ কৰিছোঁ iPhone 17 Pro